আজি আপোনালোকৰ লগত মই অইন এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক ৰেগুলাৰ কৰিবৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নটিচ আৰু সেই নটিচখনত কি আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব যিহেতু আমাৰ নতুনকৈ যিবিলাক চতুৰ্থ কৰ্মচাৰীসকলক পদফাৰীকৰণ কৰা হৈছিলে তেখেতসকলক ফিক্স পে হিচাপে প্ৰদান কৰি আহিছে আৰু সেইবাবেই তেখেতসকলে এটা গুৰুত্বপূৰ্ণভাৱে দাবী উত্থাপন কৰি আহিছে আৰু সেই দাবী মতে তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ নথিচ অসম চৰকাৰৰ পৰা পাব্লিছ হৈছে ইয়াত নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে ইয়াত গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন জনতা ভৱন ব্লক চি দিছপুৰ গুৱাহাটী 6 এইটো কলৰ পৰা আহিছে নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে যে প্ৰম শ্ৰী অঞ্জনা বজাৰ বৰুৱা বুলি ইয়াত উল্লেখ কৰিছে নিশ্চয়কৈ আমাৰ যিসকল ডেপুটি ছেক্ৰেটাৰী গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আৰু সেইখিনি কলৈ দিয়া হৈছে ইয়াত লিখিছে দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলিপাৰা গুৱাহাটী 19 আৰু 2 নম্বৰ দিছে দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলিপাৰা গুৱাহাটী আৰু 3 নম্বৰ দিছে দ্য ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছাম কাহিলিপাৰা গুৱাহাটী আমাৰ এলিমেণ্টাৰীৰ পৰা হায়াৰ ছেকেণ্ডাৰী আৰু আপোনাৰ ছেকেণ্ডাৰী যিবিলাক ডিৰেক্টৰ আছে তেখেতসকললৈ এইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে ছাবজেক্টত লিখিছে মেমৰেণ্ডাম ফৰ আপগ্ৰেডেশ্যন দ্য ফ'ৰ্চ গ্ৰেড 4 ষ্টাফ এণ্ড প্ৰভাইড দ্য গ্ৰেজুৱেটি টু দ্য এক্সপেয়াৰ এণ্ড ৰিটিয়াৰ ষ্টাফ ইয়াত দুটাকৈ কথা উল্লেখ কৰা হৈছে আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পদখিনি আপগ্ৰেডেশ্যনৰ কাৰণে আৰু এতিয়ালৈকে যিবিলাক আমাৰ এক্সপেয়াৰ হ'ল বা অৱসৰ গ্ৰহণ কৰিলে সেইসকল কৰ্মচাৰীক আমাৰ চতুৰ্থ কৰ্মচাৰীসকলক গ্ৰেজুৱেটিত যিখিনি 10 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে সেইখিনি কথাৰ ইয়াত উল্লেখ আছে আৰু নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ সেইসকল চতুৰ্থ কৰ্মচাৰীসকলৰ কাৰণে আৰু যিসকল চতুৰ্থ কৰ্মচাৰীসকলে এতিয়ালৈকে অৱসৰ গ্ৰহণ কৰিলে বা এক্সপায়াৰ হ'ল তেখেতসকলৰ কাৰণে ইয়াত লিখিছে ছাৰ ইনক্লুজ হিয়াৰ উইথ এ মেমৰেণ্ডাম ডেট 10/1/2024 received from All Assam 2021-22 provincialized Assamese is joined former of non-teaching staff at all levels from degree college to upper primary school regarding the upgradation the force of grade 4 staff and provide the gratuity to the expired and retired staff নিশ্চয়কৈ ইয়াত এটা গুৰুত্বপূৰ্ণ মেছেজ বা গুৰুত্বপূৰ্ণ নথিচ অসম চৰকাৰ পাব্লিছ কৰিছে বিভাগীয়ৰ পৰা আৰু ইয়াত উল্লেখ কৰা হৈছে যে 10/5/2024 তাৰিখৰ যিখিনি মেমৰেণ্ডামৰ ভিত্তিত আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ সন্তাই আমাৰ গ্ৰেড চতুৰ্থ কৰ্মচাৰীসকলক আপগ্ৰেডেশ্যন কৰা আৰু তেখেতসকলৰ যিসকলে এক্সপায়াৰ হয় বা ৰিটায়াৰ গ্ৰহণ কৰিলে সেইসকলক আপোনাৰ গ্ৰেজুৱেটি প্ৰদান কৰাৰ বিষয়ক লৈ সেইখিনি এটা গুৰুত্বপূৰ্ণ নটিচ জাৰি কৰিছে তেখেতসকলে ইয়াৰ পাছতে কৈছে আই এম ডাইৰেক্টলি টু ৰিকুৱেষ্ট ইউ কাইণ্ডলি এক্সামিনছ দ্য মেটাৰ এণ্ড টেক নেচেচাৰী একশ্যন ফৰ ৰুল এণ্ড প্ৰচিডিঅ'ৰ ইয়াত উল্লেখ কৰিছে তেখেতসকলৰ আমাৰ যিসকল বিভাগীয় আছে সেই বিভাগবিলাকক তেখেতসকলক আপোনাৰ এইটো ভালকৈ এক্সামিন কৰিবৰ কাৰণে বা সেইখিনি ভালকৈ চাবৰ কাৰণে তেখেতসকলক ইয়াত অনুৰোধ জনা হৈছে আৰু ৰুল আৰু প্ৰচিডিঅ' মতে আৰু অতি সোনকালে সেইখিনি নেচেচাৰী একশ্যন গ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলক ইয়াত জনোৱা হৈছে খুব এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ কাৰণে মানে যিসকলে অৱসৰ গ্ৰহণ কৰিলে যিসকলে এক্সপায়াৰ হ'ল বা যিসকল এতিয়ালৈকে কৰ্মৰত হৈ আছে যিসকল চতুৰ্থ কৰ্মচাৰীসকল তেখেতসকলক আপগ্ৰেডেশ্যনৰ কাৰণে এলপিৰ পৰা কলেজলৈকে যিমানখিনি নন টিচিং ষ্টাফ আছে সেইসকল ষ্টাফক আপগ্ৰেড কৰিবৰ কাৰণে বা তেখেতসকলক এক্সামিন বা তেখেতসকলক হয়তো ভেৰিফাই কৰিবৰ কাৰণে সেইখিনি অৰ্ডাৰ ওলাইছে আৰু যিসকল এক্সপায়াৰ হ'ল বা ৰিটায়াৰ গ্ৰহণ কৰিলে তেখেতসকলক আপোনাৰ যিহেতু অসম চৰকাৰ গ্ৰেজুৱেটি প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিলে সেইখিনিকো এক্সামিন কৰিবৰ কাৰণে তেখেতসকলৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছে আপোনাৰ ডেপুটি ছেক্ৰেটাৰী অফ গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ পৰা আৰু সেইখিনি আমাৰ প্ৰত্যেকটো বিভাগলৈ এলিমেণ্টাৰী ডিপাৰ্টমেণ্টলৈকে পঠোৱা হৈছে ছেকেণ্ডাৰী ডিপাৰ্টমেণ্টলৈকে আৰু হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টলৈকে পঠোৱা হৈছে তিনিটা ডিপাৰ্টমেণ্টলৈকে সেইখিনি পঠোৱা হৈছে এইখিনি নটিচ ইয়াত নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে ইয়াতে উল্লেখ কৰিছে প্ৰথমতে আপোনাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু দ্বিতীয়তে হৈছে দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আৰু তৃতীয়তে হৈছে দ্য ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যিসকল
আমাৰ বিভাগীয় আছে তেখেতসকললৈ সেইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে তেখেতসকলৰ যিখিনি চতুৰ্থ কৰ্মচাৰীসকল আছে সেইসকলক আপোনাৰ আপগ্ৰেডেশ্যনৰ কাৰণে আৰু যিসকল এক্সপায়াৰ বা ৰিটায়াৰ হ'ল সেইসকলক এক্সামিন কৰিবৰ কাৰণে বা সকলোকে ভেৰিফাই কৰি তেখেতসকলক নেচেচাৰী একশ্যন ল'বৰ কাৰণে সেইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে আৰু শেষত লিখিছে ইয়ৰ ফাইট বুলি নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে ইয়াতে লিখিছে ডেপুটি ছেক্ৰেটাৰী গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল আৰু সেইখিনি নটিচ পাব্লিছ হৈছিলে আপোনাৰ জুন মাহৰ 1 তাৰিখে 1/6/2024 তাৰিখে এইখিনি নটিচ পাব্লিছ হৈছে আৰু কলৈ দিয়া আছে নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে কপি টু দা PSO ছেক্ৰেটাৰী অফ দা গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন জনতা ভৱন আৰু 2 নম্বৰ দিছে অল আছাম 21-22 provincialized Assam. I'm joined from non-teaching staff and level from degree college to upper primary school, Nalbari, Assam. Information email. আমাৰ সন্থালৈকো সেইখিনি কপি ফৰৱাৰ্ড কৰা হৈছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে আপোনালোকৰ হয়তো অতি সোনকালে হয়তো আপগ্ৰেডেশ্যনৰ প্ৰচেছ হয়তো হ'ব আৰু সেইখিনি নটিচ নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে হয়তো আপোনালোকৰ সন্থাই লাগি আছে আৰু সেইবাবে হয়তো আপোনালোকৰ কামবিলাক অতি সোনকালে হয়তো আপগ্ৰেডেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আপোনালোকৰ যিখিনি গ্ৰেজুৱেটি যিসকল অৱসৰ গ্ৰহণ কৰিলে বা এক্সপায়াৰ হ'ল এইসকলক প্ৰদান কৰাৰ এটা যিখিনি গ্ৰেজুৱেটি হোৱাৰ আশা আছে সেইখিনি হয়তো নিশ্চয়কৈ অতি সোনকালে পাব সেই বুলি আশা কৰি আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী চতুৰ্থ কৰ্মচাৰী যাতে এনেকৈ এইখিনি খবৰ আপোনালোকে শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় অসম